ছাৰবাইদেউসকল এইসকল চৰকাৰী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা সন্দৰ্ভত এক বিশেষ খবৰ আহিছে হয় ছাৰবাইদেউসকল আৰু যাৰ ফলত ৰাজ্য চৰকাৰৰ অধীনত এইসকল চৰকাৰী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া হ'বলৈ গৈ আছে হয় ইয়াত চাব আপোনাৰ 7 জুলাই এক বিশেষ শেহতীয়া খবৰ য'ত লিখা আছে ৰাজ্যৰ উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত কৰ্মৰত টিউটৰসকলৰ সমস্যা অহা অক্টোবৰৰ ভিতৰত সমাধান কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে সদৌ অসম সংলগ্ন টিউটৰ সন্থাই আজি দিছপুৰত প্ৰেছ ক্লাবত এখন সংবাদমেলত সন্থাৰ সম্পাদক বিজন শৰ্মাই কয় যে টিউটৰসকলক শিক্ষকলৈ উন্নীত কৰাৰ বাবে দীৰ্ঘদিনীয়া দাবী উত্থাপন কৰি অহা হৈছে প্ৰয়োজনত এক হ্ৰস্বকালীন প্ৰশিক্ষণৰ ব্যৱস্থা কৰি হ'লেও টিউটৰসকলক শিক্ষকলৈ উন্নতি কৰিব লাগে টিউটৰসকলৰ বেতন মাহে 10,800 টকাৰ পৰিৱৰ্তে কমেও 30,000 টকালৈ বৃদ্ধি কৰিব লাগে তদুপৰি শিক্ষকসকলৰ দৰে সকলো সা সুবিধা টিউটৰসকলক প্ৰদান কৰিবলৈ তেওঁ দাবী উত্থাপন কৰে সংবাদমেলত শৰ্মাই কয় 2021 চনৰ 30 জানুৱাৰীত খানাপাৰাত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত আমাক 10 লাখ গৃহচ্যুতি প্ৰদান কৰাৰ কথা ঘোষণা কৰা হৈছে সেই গৃহচ্যুতি শীঘ্ৰে প্ৰদান কৰিব লাগে মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ সৈতে আলোচনা কৰি সমস্যাসমূহৰ সমাধান কৰিব লাগে অক্টোবৰৰ ভিতৰত সমস্যাসমূহ সমাধান নকৰিলে আমি ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি অপৰাধীকৃত পদত কৰ্মৰত হৈ থকা একাংশ শিক্ষকক 2021 চনত টিউটৰ হিচাপে ৰাজ্য চৰকাৰে নিযুক্তি দিছিল অৱশ্যে তেওঁলোকে চৰকাৰী পদত নিযুক্তি লাভ কৰিলেও টিউটৰৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে আন শিক্ষকসকলৰ দৰে সা সুবিধা তথা দৰমহা লাভ কৰাৰ পৰা বঞ্চিত হৈ আহিছে সেয়েহে দীৰ্ঘদিনে তেওঁলোকে টিউটৰসকলক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিবলৈ দাবী জনাই আহিছে।